আপোনালোকে নিশ্চয় জানিছে যে যোৱাকালি অসম পুলিচ বাহিনীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে সাৰাণ্ডাৰ কৰিবলৈ যোৱা অৱস্থাত কোৰ্টৰ পৰা যি অত্যাচাৰ কৰি পেলাই কমল কুমাৰ মেধিক পুলিচে ধৰি নি তেওঁক অত্যাচাৰ কৰাৰ ব্যৱস্থা কৰিছে। ইয়াক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি নগাঁও জিলাৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু সেইকেইজন পুলিচৰ ওপৰত উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগিব এই দাবী আমি কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে কমল মেধিয়ে তেওঁৰ অপৰাধসূচক কথাত নিজে গৈ পুলিচক কোৰ্টত সাৰাণ্ডাৰ কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাত সুবিধা নিদি পুলিচ বাহিনীয়ে ন্যায়ালয়ৰ ওপৰত তেওঁলোকে নিজে আইন বনাই লৈ পেলাই যি অত্যাচাৰ কৰিছে এই অত্যাচাৰৰ এটা উপযুক্ত উত্তৰ অন্তত অসমৰ ন্যায়ালয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আমি আশা কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে সেই দোষী পুলিচ বিষয়াজনক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব।